নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। SCERT DLEDৰ PET এক্সামৰ বাবে ইনভাইৰনমেণ্টেল ছায়েন্সৰ অন্য এটি সেশ্যন আপোনালোকৰ বাবে লৈ আহিছোঁ। মাথো DLEDৰ এন্ট্ৰেন্স বুলিয়ে নহয়, আপোনালোকৰ অন্যান্য এক্সামৰ বাবেও এই প্ৰশ্ন উত্তৰবোৰ হেল্পফুল হ'ব, এগ্ৰিকালচাৰ বা তেনেকুৱা এক্সামৰ। তো আহক সেশ্যনটো আৰম্ভ কৰোঁ। তো আৰু যদি আপোনালোকে DLEDৰ PETৰ কাৰণে অসমীয়া মাধ্যমত কিতাপ কিনিব বিচাৰে, PDF কিতাপ হয় মাত্ৰ 99 টকাতে পাব। আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব। অফিচিয়েল সিলেবাস সম্পূৰ্ণ কভাৰ কৰা আছে। মেথছ আৰু ৰিজনিংখিনিৰ বাহিৰে বাকী সকলোখিনি অসমীয়াত পাব এই কিতাপখনত। তো লগতে বন্ধু-বান্ধৱীসকলে আমাৰ ৱেবছাইট assamgkquiz.com ভিজিট কৰি ইয়াতে ইনভাইৰনমেণ্ট বা অন্যান্য যিকোনো প্ৰশ্ন উত্তৰ কুইজ বিনামূলীয়াকৈ এটেম্প কৰিব পাৰে। তো আমাৰ আজিৰ 1 নম্বৰ প্ৰশ্নটো, হুইচ অফ দ্য ফলোইং ইজ নট এন ইনঅৰ্গেনিক কম্পনেণ্ট অফ বায়'স্ফেয়াৰ। বায়'স্ফেয়াৰৰ ইনঅৰ্গেনিক কম্পাউণ্ড বুলি কৈছে, তো কোনটো নহয়। তো ইয়াতে আপোনালোকে আমাৰ কুইজ ৱেবছাইটত যদি আহে, ইয়াতে শ্ব' এনচাৰত মাৰি দিলে যোনটো শুদ্ধ উত্তৰ সেইটো আহি যাব। তো ফাংগি বা এইটো কোৱা হৈছে ভেঁকুৰ, এইটো এটা ইনঅৰ্গেনিক কম্পাউণ্ড নহয়, এইটো অৰ্গেনিক হয়। তো ইয়াৰ পিছত এন এক্সাম্পল অফ এন ইক'চিষ্টেম ইজ, ইক'চিষ্টেমৰ এটা উদাহৰণ কি বুলি ক'লে পণ্ড, অৰ্থাৎ পুখুৰী। ইয়াৰ পিছতে লিভিং বিইং অন আদাৰ ডেড এনিমেলছ আৰ কল্ড, অন্যান্য মৰা বা গেলা পচা জীৱ জন্তুৰ ওপৰত বাস কৰা জীৱবিলাকক কি কোৱা হয়, স্কেভেঞ্জাৰ বুলি কোৱা হয়। তো ইয়াতে এনচাৰটো অপশ্যন চি। তো এইবিলাক প্ৰশ্ন উত্তৰ ইংলিছ হিচাপেও আপোনালোকে PDF কিতাপখনত পাব, সেইখনৰ দাম 85, আৰু এইবোৰ প্ৰশ্ন যদি অসমীয়াত বিচাৰে 99 টকাত পাই যাব। এগমাৰ্ক ইজ ৰিলেটেড টু, এগমাৰ্কটো কিহৰ লগত জড়িত হৈ আছে, তো এগমাৰ্কটো বিশেষকৈ কোৱালিটিৰ লগত জড়িত হৈ আছে। ইয়াৰ পিছতে হুইচ গেছ হেজ দ্য হায়েষ্ট কনচেনট্ৰেশ্যন ইন আৱাৰ এনভাইৰনমেণ্ট, আমাৰ এনভাইৰনমেণ্টত আটাইতকৈ বেছি কনচেনট্ৰেশ্যন থকা যিটো গেছ সেইটো হৈছে নাইট্ৰজেন। প্ৰায় 78% আৱৰি আছে নাইট্ৰজেনে আমাৰ বায়ুমণ্ডলৰ। দ্য মেইন চ'ৰ্চ অফ এনাৰ্জি ইন দ্য ইক'চিষ্টেম ইজ, ইক'চিষ্টেমত শক্তিৰ মুখ্য উৎস কি, তো সেইটো হৈছে অপশ্যন বি ছানলাইট, অৰ্থাৎ সূৰ্যৰ পোহৰৰ পৰাই সকলোবিলাক শক্তি আহে। ভেজিটেৰিয়ান এনিমেলছ ডেট ডিপেণ্ড অন গ্ৰীণ টিজ এণ্ড প্লেণ্টছ ফৰ ফুড, তো সেইবিলাক যিবিলাক ভেজিটেৰিয়ান বুলি কৈছে, অৰ্থাৎ তৃণভোজী বুলি ক'ব পাৰোঁ আমি। তো এইবিলাকে যিবিলাকে সেউজীয়া গছ গছনিৰ ওপৰত ফল মূলৰ ওপৰত নিৰ্ভৰ কৰে, সেইবিলাকক কি বুলি কোৱা হয়, ফাৰ্ষ্ট ষ্টেজ কনজিউমাৰ বুলি কোৱা হয় সেইবিলাকক। ইয়াৰ পিছতে হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ইক'লজিকেল ছিষ্টেম অন আৰ্থ, আমাৰ পৃথিৱীত আটাইতকৈ ডাঙৰ ইক'লজিকেল ছিষ্টেম কোনটো। ইয়াতে 4টা অপশ্যন আছে, ডিজাৰ্ট, চি, ফৰেষ্ট, এগ্ৰিকালচাৰ লেণ্ড। ইয়াৰে শুদ্ধ উত্তৰ কোনটো, চি, অৰ্থাৎ সাগৰ শুদ্ধ উত্তৰ। সাগৰটো আটাইতকৈ ডাঙৰ ইয়াতে ইক'লজিকেল ছিষ্টেম বুলি ক'ব পাৰোঁ আমি। হুইচ অফ দ্য ফলোয়িং কম্পনেণ্ট ইজ অৰ্গেনাইজ টু প্ৰমোট ইনভাইৰনমেণ্টেল এৱেৰনেছ, পৰিৱেশ সজাগতাৰ বাবে কোনটো প্ৰগ্ৰেম অৰ্গেনাইজ কৰা হয় বা কম্পিটিশ্যন অৰ্গেনাইজ কৰা হয়, তো এইটো হৈছে গ্ৰীণ অলিম্পিয়াড, অপশ্যন নম্বৰ এটো ইয়াৰ শুদ্ধ উত্তৰ। তো ইয়াৰ পিছতে আছে প্ৰাইমাৰী কনজিউমাৰ্ছ ইন দ্য অৰ্গেনিক কমিউনিটি আৰ, অৰ্গেনিক কমিউনিটিত যিবোৰ প্ৰাইমাৰী কনজিউমাৰ সেইবিলাক কি, সেইবিলাক হৈছে অপশ্যন চি ভেজিটেৰিয়ান। তো ইয়াৰ পিছতে হু এমং দ্য ফলোয়িং ইজ এ ছেকেণ্ড ক্লাছ কনজিউমাৰ, ছেকেণ্ড ক্লাছ কনজিউমাৰ বুলি কোৱা হৈছে। তো ইয়াৰে 4টা অপশ্যনৰ ভিতৰত শুদ্ধটো হৈছে স্নেক, এলিফেণ্ট, লায়ন, গড, এইবিলাক বিশেষকৈ স্নেকটো ছেকেণ্ড ক্লাছ। তো এলিফেণ্ট বা গড এইবিলাক যিহেতু তৃণভোজী হয়, ভেজিটেৰিয়ান হ'ব, ফাৰ্ষ্ট ষ্টেজ হৈ যাব। ইয়াৰ পিছতে দ্য মিউচুৱেল গ্ৰুপ অফ ফুড চেইন ইজ কল্ড, ফুড চেইনৰ যিটো মিউচুৱেল গ্ৰুপ সেইটো কি কয়, সেইটোক কোৱা হয় ফুড ট্ৰেপ। ইয়াৰ পিছতে হুইচ অফ দ্য ফলোয়িং ইজ দ্য মষ্ট প্ৰডাক্টিভ ইক'লজিকেল ছিষ্টেম, ইক'লজিকেল ছিষ্টেমৰ আটাইতকৈ বেছি উৎপাদনশীল বা প্ৰডাক্টিভটো হৈছে, তো ইয়াতে ট্ৰপিকেল ৰেইন ফৰেষ্ট, টুন্দ্ৰা, ছাভানা, ডিজাৰ্ট। তো ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে ট্ৰপিকেল ৰেইন ফৰেষ্ট, আটাইতকৈ বেছি উৎপাদন হয় এইবিলাকত। ইয়াৰ পিছতে হুইচ ওৱান অফ দ্য ফলোয়িং এনিমেল ইজ কল্ড এ ফ্ৰেণ্ড অফ ফাৰ্মাৰ, তো খেতিয়কৰ বন্ধু, কৃষকৰ বন্ধু বুলি কাক কোৱা হৈছে, আৰ্থৱৰ্ম বা কেঁচুক কোৱা হৈছে কৃষকৰ বন্ধু বুলি। হুইচ অফ দ্য ফলোয়িং ইজ দ্য বায়'লজিকেল কম্পনেণ্ট, বায়'লজিকেল কম্পনেণ্ট কোনটো, প্লেণ্ট, ছইল, এয়াৰ, ৱাটাৰ, 4টা আছে, আৰু ইয়াৰে যিটো বায়'লজিকেল কম্পনেণ্ট সেইটো হৈছে প্লেণ্ট, অৰ্থাৎ গছ গছনি। ইয়াৰ পিছতে এনাৰ্জি ফ্ল'জ ইন দ্য ফুড চেইন, ফুড চেইনত খাদ্যৰ শিকলিত এনাৰ্জি কিদৰে প্ৰবাহিত হয়, তো সেইটো হৈছে অপশ্যন এ আনডাইৰেকশ্যনেল, অৰ্থাৎ একেটা দিশত নাযায়, ওলট পালট দিশেৰে এনেকুৱাকৈ যাব। তো পৰিৱেশ বিজ্ঞানৰ বিশেষ অধ্যয়ন কৰিলে আপোনালোকে সেইটো গম পাব, অথবা আপোনালোকে ইতিমধ্যেই ক্লাছ 5-6ত এনেকুৱা ধৰণৰ বস্তু পাইছিলে।
Which of the following is not a component of human environment? Human environmentor এটা component নহয় বুলি কৈছে তো হেতু হৈছে অপচন বি religion land community family এইকেইটা human environmentত পৰে কিন্তু religion to environmentত নপৰে Which of the following is not a component of environmental studies? পৰিবেশ অধ্যয়নৰ ভিতৰত কোনটো ষ্টাডি নপৰে হিউম্যান এটমস্ফিয়াৰ হাইড্ৰস্ফিয়াৰ সোলাৰ সিস্টেম তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সোলাৰ সিস্টেম এটো পৰিবেশ অধ্যয়নৰ ভিতৰত নপৰে এটো অকণমান বাহিৰৰ অধ্যয়ন হৈ পৰিব An example of interaction between natural and socio-cultural environment is তো প্ৰকৃতি আৰু socio-cultural environmentৰ মাজৰ এটা interaction হৈছে ইয়াতে একচুয়ালি গোটেইকিটা ডিফৰেষ্টেশ্যন হান্টিং কনষ্ট্ৰাকচন ৱৰ্ক সকলোবিলাক তো ইয়াৰ পিছতে হাউ মাচ এনাৰ্জি ইজ ট্ৰান্সফাৰ্ড ফ্ৰম ওৱান নিউট্ৰিশ্যন লেভেল টু এনাদাৰ নিউট্ৰিশ্যন লেভেল এটা পুষ্টিকৰ স্তৰৰ পৰা অন্য এটা স্তৰলৈকে যেতিয়া স্থানান্তৰ হয় কিমান পৰিমাণৰ শক্তি স্থানান্তৰ হয় 10% ইয়াৰ পিছতে 10% rule given by তো এই যি 10% rule হেতু কোনে দিছিলে তো হেতু দিছিলে লিণ্ডম্যানে তো এইকিটা আছিল আজিৰ সেশনত তো আপোনালোকে অন্যান্য বায়োলজিৰ কুইজ বা অসম বুৰঞ্জী আৰু কম্পিউটাৰ জিকে সকলো বিলাক কুইজ আমাৰ এই ওয়েবসাইটত পাব assamgkquiz.com ভিজিট কৰিব কিছুমান প্ৰশ্ন উত্তৰ ইয়াতে শো এনসাৰ হিচাপে পাব কিছুমান কুইজ মোডত পাব আপোনালোকে আৰু কিছুমান ডাইৰেক্টলি পঢ়িব পাৰিব তো ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ